নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। পাঞ্জাব কিংছ আকৌ এবাৰ পৰাস্ত হৈছে। এইবাৰ গুজৰাট টাইটেন্স টিমটো হাতত পৰাস্ত হৈছে আৰু ইয়াৰ লগে লগে গুজৰাট টাইটেন্স টিমটোৰ কিন্তু কামবেক IPL 2026ৰ প্লে অফৰ ক্ষেত্ৰত হৈ গৈছে। প্লে অফলৈ বৰ্তমান সময়ত কোৱালিফাই কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত বেছি চান্স থাকিব। বহুত সুন্দৰ কামবেক গুজৰাট টাইটেন্স টিমটোৰ ফালৰ পৰা হৈছে বুলি ক'ব লাগিব। একাদিক্ৰমে জয়ী হৈ পেলাই তেওঁলোকে কামবেক কৰি কিন্তু দেখুৱাইছে। গতিকে গুজৰাট টাইটেন্সে আশা কৰিব পাৰে, সমৰ্থকসকলে আশা কৰিব পাৰে আকৌ এবাৰ ট্ৰফিৰ কিন্তু সপোন লাহে লাহে দেখিবলৈ আৰম্ভ কৰিব পাৰে। গতিকে পাঞ্জাব টিমটো কি হৈ গৈছে পাত্তা নাই। এনেও বাৰু পাঞ্জাব টিমটো এইখন হৰাৰ পাছতো নিশ্চিতভাৱে তেওঁলোক 1 নম্বৰ পজিশ্যনত এতিয়াও আছে। তেওঁলোক অনায়াসে কোৱালিফাই কৰি যাব, কিন্তু এই একাদিক্ৰমে হৰা বস্তুটো বেয়া হৈছে। এইকণ সময়ত আহি পেলাই বহুত কিন্তু ইম্পৰ্টেণ্ট টাইমত তেওঁলোকে যদি লাষ্ট এইখন জিকিলেহেঁতেন তেতিয়া ডাইৰেক্ট কোৱালিফাই হয়তো হৈ গ'লহেঁতেন, কিন্তু হাৰিলে যিহেতুকে হৰাৰ কাৰণে এতিয়া বৰ্তমান সময়ত অকণমান 1 নম্বৰতে আছে তথাপিতো, কিন্তু কনফিডেঞ্চ বহুত তললৈ গৈছে হৰাৰ কাৰণে। বাকী গুজৰাট টাইটেন্সে কিন্তু কনফিডেঞ্চ পাব এইখন খেলৰ ক্ষেত্ৰত। আজি আমি দেখিবলৈ পালোঁ প্ৰথমতে বহুত সুন্দৰ বলিং কৰিলে গুজৰাট টাইটেন্স টিমটোৱে আৰু কম ৰানত ৰখালে। পাঞ্জাব কিংছৰ দৰে এটা দলক 163 ৰানৰ ভিতৰত ৰখাই দিয়াটো সহজ কথা নহয়, ভাতৰ লগত পানী খোৱা কথা নহয়। আজি দুয়োখন খেলে সাধাৰণতে দিনৰ ভাগত যিখন খেল হৈছিলে তাতো আমি দেখিছোঁ যে আজি বলিঙৰ কাৰণে বলিং ফ্ৰেণ্ডলিয়ে দেখিবলৈ পোৱা গ'ল। KKRে ৰখাই দিছিলে 160+ ভিতৰত, আকৌ GTয়ে এতিয়া ৰখাই দিলে PBKSক 163 ৰানৰ ভিতৰত। গতিকে আজি বলিঙে আমি বেছি ভাল হোৱা দেখিবলৈ পালোঁ, বেটিং পিচ কিন্তু দিয়া হোৱা নাই। গতিকে সদায় বেটিং পিচ দি থাকি মাজতে ঘপককৈ যদি এদিন বলিং পিচ দি দিয়ে তেতিয়া আমাৰ বেটাৰসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই বলিং পিচবিলাকত যিকেইজন বেটাৰে ভাল ৰান কৰিব সেইকেইজনে কিন্তু আচল বেটাৰ, বিশেষকৈ বেয়া পৰিস্থিতিত। উদাহৰণস্বৰূপে আজি পাঞ্জাব কিংছৰ শ্ৰেয়ান্স চেগ্ৰে তেখেতে যেনেকৈ খেলিলে, তেখেতক ইমান দিনৰ পৰা খেলা আহিছিলে, ইমান বিশেষ ইনিংছ ওলোৱা নাছিলে, মাজতে এটা দুটা হিটিং হৈছিলে, কিন্তু আজি এটা ভাল ইনিংছ তেখেতৰ ফালৰ পৰা আমি পালোঁ। তেখেতৰ প্ৰতিভাটো আজিহে কিন্তু আচল কিন্তু দেখিবলৈ পোৱা গৈছে IPLৰ মঞ্চত। গতিকে আজি যদি চাই 163 ৰান কৰিছিলে 9টা উইকেটৰ লোকচানত PBKSে। তেওঁলোকৰ বেটিং প্ৰথমৰ পৰা বেয়া হৈছিলে, উইকেট গৈছিলে প্ৰথমৰ পৰা প্ৰিয়ান চাৰিয়া 2 আৰু প্ৰভচিমৰন সিং 15। এই দুজন সোনকালে গ'ল, কুপাৰ কনলি 0ত গ'ল। গতিকে প্ৰথম 3জন ফেইল, শ্ৰেয়াছ আয়াৰেও বিশেষ কৰিব নোৱাৰিলে 19 ৰান, নেহাল ৱাধেৰা 0। গতিকে টপ 5ৰ বিশেষ ৰানেই নাই। তাৰপাছত শ্ৰেয়ান্স চেগ্ৰে তেখেতে 29টা বলত 57 ৰান, এইটো এটা স্পেচিয়েল ইনিংছ আছিলে টীমৰ বিপদৰ সময়ত। 3টা 4, 5টা 6, এইটোৱে আজি বেষ্ট ইনিংছ তেওঁলোকৰ। মাৰ্কাছ টোনিছ 31টা বলত 40, ইয়ানছেন 20 ৰান, বাৰ্ডলেট 0, বিজয় কুমাৰ 1 আৰু অৰ্জদীপ 1। বাকী উইকেট মহম্মদ সিৰাজে ভাল বলিং কৰিলে, 4 অভাৰত 28 ৰান দি 2টা, ৰাবাদা 4 অভাৰত 22 ৰান দি 2টা। হোল্ডাৰে বহুত সুন্দৰ বলিং কৰিলে, 4 অভাৰত 24 ৰান, 6কে দিছে, 4টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰিলে হোল্ডাৰে। আৰছাদ খান 29ত উইকেট নাই, 3 অভাৰত, ৰাছিদ খান 4 অভাৰত 32ত এটা আৰু মানৱ চুথাৰ 1 অভাৰত 27ত উইকেট নাই। বাকী যিটো ৰান চেছ 19.5 অভাৰত প্ৰাপ্ত কৰিলে গুজৰাট টাইটেন্স দলটোৱে। তেওঁলোকে ইমান লাহে লাহে খেলা আমি দেখিবলৈ পালোঁ। শেষৰ ফালে অলপ এটেক কৰিছিলে ৱাশ্বিংটনে। বাকী চাই সুদৰ্শনে 41টা বলত 57, প্ৰায় এদিনীয়া টাইপতে খেলিছে, ইমান বেছি এটেকিং দেখিবলৈ নাপালোঁ। কেলকুলেটিভ ৰিস্ক লৈছে, লাহে লাহে চাই বুজি খেলিছে যিহেতুকে টাৰ্গেট ইমান নাছিলে। শুভমান গিল 4টা বলত 5, জছ বাটলাৰ 22টা বলত 26, নিশান সিন্ধু 11টা বলত 15, ৱাশ্বিংটন সুন্দৰ 23টা বলত 40, ৰাহুল টেবুতে 6টা বলত 2। ৰাহুল টেবুতে সেই একেই, আজি চান্স আছিলে কিন্তু 6টা বলত 2 ৰানকৈ আউট হ'ল। জেছন হোল্ডাৰ 7টা বলত 5 আৰু আৰছাদ খান 5টা বলত 8, এনেকুৱা আমি দেখিবলৈ পালোঁ। উইকেট 2টা লৈছিলে অৰ্জদীপ সিঙে, দেন এটা মাৰ্কো ইয়ানছেনে, 2টা বিজয় কুমাৰে আৰু এটা টোনিছে। বাকী টাৰ্গেটটো কম হ'ল বুলি ক'ব লাগিব। 163 ৰান টাৰ্গেট দিও লাষ্টৰ অভাৰলৈকে গৈছেগৈ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যদি আজি 180 190 দিলেহেঁতেন তেতিয়া সাধাৰণতে এনাফ আছিলে। 180ত এনাফ আছিলে আজি এখন খেল জিকাৰ ক্ষেত্ৰত। গতিকে 180টো কৰিব নোৱাৰিলে যিহেতুকে প্ৰথমতে উইকেট গুচি গ'ল আৰু মাজত আমি দেখিলোঁ যে বহুত অকণমান বচাবলগীয়া হ'ল, উইকেট বচাই খেলিবলগীয়া হ'ল, পাছলৈ যিহেতুকে বেছি মানুহ নাছিলে। গতিকে তেনেকুৱা ধৰণৰ কথা এটা হ'ল আৰু সেইটো কাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ টাৰ্গেটটো কম হ'ল। বাকী পাঞ্জাব কিংছ টিমটো নিৰাশ হ'ব অলপ, তথাপিতো আপোনালোকে যদি বৰ্তমান সময়ত পইণ্টছ টেবুলখন চায় তাত গুজৰাট টাইটেন্স বহুত ধুনীয়া স্থিতিত আহি গৈছে। 12 পইণ্টত বৰ্তমান সময়ত 2, 3, 4, 5 এইকেইটা পজিশ্যন, 4টা টিম 12 পইণ্টত আছে। গতিকে গুজৰাট টাইটেন্সৰ কাৰণে ধুনীয়া চান্স। 12 পইণ্ট হৈ আছে, বহুতকেইটা টিমৰ লগত সমান হৈ আছে, ওপৰৰ টিমৰ লগত সমান হৈ আছে। টপ 4ত বৰ্তমান যিকেইটা টিম আছে তাৰ লগতো প্ৰায় সমানেই হৈ আছে 12 পইণ্ট। গতিকে তেনে ক্ষেত্ৰত গুজৰাট টাইটেন্সে যদি ওপৰৰ টিম এটা হৰুৱাই দিয়ে তেতিয়া আগলৈ গুচি যাব ধুনীয়াকৈ। গতিকে গুজৰাট টাইটেন্সৰ বহুত ধুনীয়া চান্স বনি গৈছে। আৰু ওপৰৰ টিমবিলাক যদি হাৰে তেতিয়া তলত থকা CSK, DC, KKR এইকেইটা টিমৰ কাৰণে কিন্তু চান্স বনি যাব পাৰে। গতিকে বৰ্তমান সময়ত আচল জংক পংকটো এতিয়া লাগি গৈছে IPLৰ পইণ্টছ টেবুলত। বহুতকেইটা টিমৰ কাৰণে কিন্তু চান্স বনি গ'ল, একেবাৰে KKRলৈকে চান্স আছে। মুম্বাই আৰু LSG বাদে KKRলৈকে কিন্তু বৰ্তমান সময়ত চান্স আছে। 8টা টিম কিন্তু একদম ধুনীয়াকৈ পজিশ্যনত আছে বৰ্তমান সময়ত টপ 4 পোৱাৰ ক্ষেত্ৰত। গতিকে মুম্বাই আৰু LSG হয়তো নোৱাৰিব, কিন্তু GTৰ পাছত 5 নম্বৰ পজিশ্যনত 5, 6, 7, 8 KKRলৈকে কিন্তু চান্স থকা দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত, যদিহে একাদিক্ৰমে জিকিব পাৰে। বাকী পাছলৈ পিকচাৰটো আৰু ক্লিয়াৰ হ'ব, কোন যাব কোন নাযাব সেইটো ক্লিয়াৰ হ'ব। মোৰ মতেতো PBKS, RCB এইকেইটাতো যাব লাগে। বাকী এতিয়া কি জংক পংক লাগে মই গম পোৱা নাই। আজি SRHও হাৰিছে, আজি
সেইদিনাখন আৰু হাৰে মাজে সময়ে গতিকে SRS RRৰ কথা মই ক'ব নোৱাৰোঁ 3 নম্বৰ 4 নম্বৰ পজিশ্যনত থকা কিন্তু RCB আৰু PBK যাব নিচিনা লাগিছে বাকী দুটা যাব বাকী দুটা আৰু ক'ত তলৰ পৰাই কোনোবা যায় নে নাই কি হয় এইটো আমি পাছত গম পাম চ' নেক্সট মেটচখন আছে মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ 7:30 বজাত অসমৰ নতুন মুখ্যমন্ত্ৰীও আমি পাম 4 মে তাৰিখে নতুন শাসকীয় দলো আমি পাম আৰু সেই সময়লৈকে পাই যাম 7:30 বজাত মুম্বাই আৰু লক্ষ্ণৌ এখন খেল হ'ব আবেলি মানলৈকে পায়ে যাম ৰিজাল্ট ওলায়ে যাব ন বাকি যি কি নহওক মুম্বাই আৰু LSG এখন খেল সেইটো সময়ত আৰম্ভ হ'ব এতিয়া আমি নিউজে চাওঁ নে ৰাজনৈতিক খবৰবিলাকে চাম নে নাই আমি এখন খেলেই চাম কাইলৈ দিনটো অলপ বেলেগ এই দিনটো অলপ বিশেষ পৃথক এটা চাবলগীয়া হ'ব কোন জিকে সেইটো আমি চাবলগীয়া হ'ব নতুন মুখ্যমন্ত্ৰীয়ে পাওঁ নে নাই পুৰণা মুখ্যমন্ত্ৰীয়ে পাওঁ নে নাই কি হয় সেইটো পাছত গম পাম আমি কিন্তু এখন খেল মই যদি ক'বলৈ যাওঁ মুম্বাইত হ'ব মুম্বাই আৰু LSGৰ মাজত হ'ব মোৰ মতে এখন মুম্বাই জিকিব নিচিনা লাগিছে LSG হয়তো নহ'ব এখন তেনেকুৱাই নিচিনা লাগিছে কিন্তু খেলবিলাক ধৰিব নোৱাৰি এইকেইদিন কিবা কিবি হৈ আছে যিটো জিকিব বুলি কওঁ সেইটো নিজিকে ইটোহে জিকে গতিকে এইফালৰ পৰা চাবলৈ গ'লে LSGও কিবা এটা কৰিব পাৰে কিন্তু মই এখন খেলৰ ক্ষেত্ৰত বাৰু মুম্বাইৰ লগতে বৰ্তমান যাব বিচাৰিছোঁ বাকি যি কি নহওক এই ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ ইমানতে ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু হাইপ দি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ